আপোনালোকৰ সৈতে হৰিদ্ৰ হাজৰিকা এই মুহূৰ্তৰ অন্য এটা অতি জৰুৰী খবৰ ৰেজাউল কৰিম চৰকাৰৰ পুনৰ হুংকাৰ পদত্যাগৰ পাছতে ৰেজাউল কৰিম চৰকাৰে পুনৰ হুংকাৰ দিছে সংখ্যালঘু মিয়াক কৰা অত্যাচাৰৰ উত্তৰ দিব সংখ্যালঘুৱে মিয়াৰ সন্তানে শিৱসাগৰৰ ডিসি হৈ উত্তৰ দিব মিয়াৰ সন্তানে ধুবুৰীৰ ডিসি হৈ উত্তৰ দিব মিয়াৰ সন্তানে বঙাইগাঁৱৰ ডিসি হৈ উত্তৰ দিব নামনি অসমৰ এখন বিশেষ সভাত এনেধৰণে হুংকাৰ দিয়া দেখিবলৈ পোৱা গৈছে ৰেজাউল কৰিম চৰকাৰক কিছু বিষয়ত তথ্য আমি সবিস্তাৰে আমি জানাইছো পুনৰ ৰেজাউল কৰিম চৰকাৰৰ হুংকাৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পাছতে ৰাজনৈতিক মহলত যেহেতু তেওঁৰ পদত্যাগক লৈ চৰ্চা চলি আছিল সংখ্যালঘু মিয়াক কৰা অত্যাচাৰৰ উত্তৰ একমাত্ৰ সংখ্যালঘুৱে দিব মিয়াৰ সন্তানে শিৱসাগৰৰ ডিসি হৈ উত্তৰ দিব মিয়াৰ সন্তানে ধুবুৰীৰ ডিসি হৈ উত্তৰ দিব মিয়াৰ সন্তানে বঙাইগাঁৱৰ ডিসি হৈও উত্তৰ দিব মুঠৰবৰ সংখ্যালঘুৰ বাবে সংখ্যালঘুৱে মাত মাতিব নামনি অসমৰ এখন সভাত এনেধৰণে হুংকাৰ দিলে ৰেজাউল কৰিম চৰকাৰে মিয়াৰ সন্তানে এইসমূহ কাম কৰিব আৰু মিয়াৰ সন্তানে আসলতে সংখ্যালঘুৰ যি অস্তিত্ব সেই অস্তিত্ব জীয়াই ৰাখিব সংখ্যালঘু মিয়াক কৰা যে অত্যাচাৰ সেই অত্যাচাৰৰ উত্তৰ একমাত্ৰ সংখ্যালঘুসকলে দিব বুলি মন্তব্য কৰিলে অৱশেষত ৰেজাউল কৰিম চৰকাৰৰ আসলতে যি বিশেষ সেই পদত্যাগ পত্ৰ যিখন পদত্যাগ পত্ৰ তেওঁ সম্পূৰ্ণভাৱে বা সামাজিক মাধ্যমতো এই কথা তেওঁ ইতিমধ্যে উল্লেখ কৰিছিলে যে ধৰ্ম নিৰপেক্ষ এটা ৰাজনৈতিক দলত তেওঁ যোগদান কৰিছে যথেষ্ট আস্থা আছে কিন্তু সেই তেওঁৰ সেই দলৰ যি যাত্ৰা সেয়া যেহেতু বৰ এটা বিশেষ সুখকৰ নহ'ল আৰু তেওঁ একেবাৰে কম সময়ৰ ভিতৰতে তেওঁ পদত্যাগ কৰিলে আৰু সেই পদত্যাগৰ পাছতে ৰাজনৈতিক মহলসমূহত কেনেধৰণৰ এক চৰ্চাৰ সৃষ্টি হ'ল নিশ্চয় আপোনালোকে দেখিলে শুনিলে কিন্তু ৰেজাউল কৰিম চৰকাৰে এইবাৰ পুনৰ এনেধৰণে হুংকাৰ দিছে বিশেষকৈ বিৰোধী যিসকল নেতা সেই নেতাসকলে ৰেজাউল কৰিম চৰকাৰৰ এই পদত্যাগক লৈ কৰা যিবোৰ মন্তব্য সেই মন্তব্যৰ প্ৰত্যুত্তৰ এবাৰ দিলে ৰেজাউল কৰিম চৰকাৰে মিয়াৰ সন্তানেই শিৱসাগৰৰ ডিসি হৈ উত্তৰ দিব নামনি অসমৰ এখন সভাত তেওঁ এই কথা উল্লেখ কৰিছে মিয়াৰ সন্তানে ধুবুৰীৰ ডিসি হৈ উত্তৰ দিব বঙাইগাঁৱৰ ডিসি হৈ উত্তৰ দিব একমাত্ৰ মিয়াৰ সন্তানে ৰেজাউল কৰিম চৰকাৰে নামনি অসমৰ সভা এখনত অংশগ্ৰহণ কৰি এনেধৰণে হুংকাৰ দিলে আৰু সংখ্যালঘুসকলৰ সৈতে যেনেধৰণে অত্যাচাৰ চলি আছে সেই অত্যাচাৰৰ একমাত্ৰ উত্তৰ সংখ্যালঘুৱে দিব বুলি মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য আছে আগবঢ়াইছো আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ধৰণে অন্যায়ভাৱে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক অসমৰ নিষ্পেষিত জাতিক কি ধৰণে অন্যায় অত্যাচাৰ কৰে তাৰ জবাব আমি কলমৰ জৰিয়তে দিব লাগিব তাৰ জবাব শিৱসাগৰ ডিসি হৈ দিব লাগিব তাৰ জবাব ধুবুৰীৰ ডিসি হৈ দিব লাগিব তাৰ জবাব বঙাইগাঁৱৰ ডিসি হৈ আমাৰ ল'ৰা ছোৱালীয়ে দিব লাগিব এই সংকল্প আমি প্ৰত্যেকে ল'ৰা ছোৱালী দিব লাগিব আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ধৰণে অন্যায়ভাৱে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক অসমৰ নিষ্পেষিত জাতিক কি ধৰণে অন্যায় অত্যাচাৰ কৰে তাৰ জবাব আমি কলমৰ জৰিয়তে দিব লাগিব তাৰ জবাব শিৱসাগৰ ডিসি হৈ দিব লাগিব তাৰ জবাব ধুবুৰীৰ ডিসি হৈ দিব লাগিব তাৰ জবাব বঙাইগাঁৱৰ ডিসি হৈ আমাৰ ল'ৰা ছোৱালীয়ে দিব লাগিব এই সংকল্প আমি প্ৰত্যেকে ল'ৰা ছোৱালী দিব লাগিব আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ধৰণে অন্যায়ভাৱে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক অসমৰ নিষ্পেষিত জাতিক কি ধৰণে অন্যায় অত্যাচাৰ কৰে তাৰ জবাব আমি কলমৰ জৰিয়তে দিব লাগিব তাৰ জবাব শিৱসাগৰ ডিসি হৈ দিব লাগিব তাৰ জবাব ধুবুৰীৰ ডিসি হৈ দিব লাগিব তাৰ জবাব বঙাইগাঁৱৰ ডিসি হৈ আমাৰ ল'ৰা ছোৱালীয়ে দিব লাগিব এই সংকল্প আমি প্ৰত্যেকে ল'ৰা ছোৱালী দিব লাগিব আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ধৰণে অন্যায়ভাৱে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক অসমৰ নিষ্পেষিত জাতিক কি ধৰণে অন্যায় অত্যাচাৰ কৰে তাৰ জবাব আমি কলমৰ জৰিয়তে দিব লাগিব তাৰ জবাব শিৱসাগৰ ডিসি হৈ দিব লাগিব তাৰ জবাব ধুবুৰীৰ ডিসি হৈ দিব লাগিব তাৰ জবাব বঙাইগাঁৱৰ ডিসি হৈ আমাৰ ল'ৰা ছোৱালীয়ে দিব লাগিব এই সংকল্প আমি প্ৰত্যেকে ল'ৰা ছোৱালী দিব লাগিব আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ধৰণে অন্যায়ভাৱে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক অসমৰ নিষ্পেষিত জাতিক কি ধৰণে অন্যায় অত্যাচাৰ কৰে তাৰ জবাব আমি কলমৰ জৰিয়তে দিব লাগিব তাৰ জবাব শিৱসাগৰ ডিসি হৈ দিব লাগিব তাৰ জবাব ধুবুৰীৰ ডিসি হৈ দিব লাগিব তাৰ
এই সংকল্প আমি করতে যাব আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ধৰণে অন্যায়ভাৱে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক অসমৰ নিষ্পেষিত জাতিক যি ধৰণে অন্যায় অত্যাচাৰ কৰে তাৰ জবাব আমি কলমৰ জৰিয়তে দিব লাগিব, তাৰ জবাব বিবাহৰ ডিচি হৈ দিব লাগিব, তাৰ জবাব ধুবুৰীৰ ডিচি হৈ দিব লাগিব, তাৰ জবাব বঙাইগাঁৱৰ ডিচি হৈ আমাৰ ল'ৰা ছোৱালীয়ে দিব লাগিব। এই সংকল্প আমি করতে যাব আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ধৰণে অন্যায়ভাৱে